আটাইকে মই ৰবি ঠাকুৰৰ এই জন্ম জয়ন্তী অলপ যাচিছোঁ। Hello everyone and welcome back to my channel Tushar Vlog. So guys, আপোনালোকক তো কৈছিলো মই ৰবীন্দ্ৰ জয়ন্তীত দুটা পাৰ্ট দিম। ফাৰ্ষ্ট পাৰ্টটো দিছোৱে আৰু আজি সেকেন্ড পাৰ্ট। তো সেকেন্ড পাৰ্টত আজি মই সেকেন্ড দিনত কি কি হয় তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু আজি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠান চলোৱা হ'ব। তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে একেলগে চাই থাকক আৰু মই এতিয়া ঘৰতে আছো। ঘৰত মানে এতিয়া আছো তাৰপিছত মই আজি মানে তবলাও মানে এটা মানে সংগীত অনুষ্ঠান আছে তো তাতে মই তবলাও বাজাম। তো আপোনালোকক সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া ৰেডি চেডি হৈ একেবাৰে কলাপুৰী কোঠাত যাওঁ। আপোনালোকে একেলগে চাই থাকক। আশা কৰিছো আপোনালোকক সকলোৰে মোৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ ইয়ালৈ আহি পালো আৰু ইয়াতে আছে সংগীত প্ৰতিযোগিতা। তো অলপ পিছতে সংগীত প্ৰতিযোগিতা আৰম্ভ হ'বই আৰু মই ইয়াতে আজি তবলা বাজাম। তো আপোনালোকক সকলো দেখাম। আপোনালোকে একেলগে চাই থাকক আৰু ৰাতিও আছে বহু কিবা কিবি ছিংগাৰ টিংগাৰো আহিব। তো আপোনালোকক সকলো দেখুৱাই দিম চাই দিম। জগন্নাথ মন্ত্ৰী ডক্টৰ ধীৰেন শৰ্মাদেৱক সম্বৰ্ধনাৰ অনুৰোধ কৰিছোঁ। মাজত উপস্থিত আছে অমলেশ ভোট তেখেতৰ সম্বৰ্ধনা জনাব আমাৰ কমিটিৰে এজন বিষয়ববীয়া। এইবাৰ আমাৰ
hours later. তো গাইছ ৰাতিপুৱাটো দেখালৈ আৰু এতিয়া আছে দলীয় নৃত্য প্ৰতিযোগিতা তো এতিয়া আৰু বেছি ধামাকা হ'বলৈ গৈ আছে আপোনালোকে শেষলৈকে অকল বঁটা বিতৰণি হ'ব আৰু মঞ্চ মুকলি হ'ব তো আপোনালোকক দেখুৱাই আছোঁ চাই লওক আৰু তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে চাই থাকিব আমি উদযাপন সমিতিৰ পৰা আমাৰ বাইদেউ এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সভাপতি শ্যামসুন্দৰ পাল ডাঙৰীয়াই আমাৰ বাইদেউ আমাৰ সম্বৰ্ধনা পৰ্ব হৈ গ'ল এতিয়া আমি মঞ্চ মুকলিভাৱে আগবাঢ়িছোঁ এই চেগতে আমি কোৰাছ পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ কৰিছে কৃষ্ণ প্ৰামাণিক নিমন্ত্ৰণ বিচাৰিছোঁ তেওঁক বঁটাটো গ্ৰহণ কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতিৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ তৃতীয় স্থানপ্ৰাপ্ত ঋতিকা সাহা দ্বিতীয় স্থানপ্ৰাপ্ত তেওঁ বঁটাটো গ্ৰহণ কৰিব আমাৰ বৰ্মন চেগাৰ পৰা
লগতে আমি ৰাইজক অনুৰোধ জনাইছোঁ যিহেতু কণমানিসকল ইমান কণবহল 2 বছৰ 2.5 বছৰ 3 বছৰ মঞ্চত আহি নাচিছে হয়তো আমি বহুত ডাঙৰ হৈ মঞ্চত কথাই ক'ব পৰা নাই গতিকে অনাগত দিনত তাৰ লগত গোট খাই পৰা নাই আটাইকে হাত চবলৈ দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ 15 minutes later. উপলক্ষে যিটো এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে তাতে মোক এটা গান গোৱাৰ কাৰণে সুযোগ দিয়াৰ বাবে মই পৰিচালনা সমিতিক অশেষ ধন্যবাদ মই আৰম্ভ কৰিছোঁ মোৰ গান উপদেষ্টা উৎপল চন্দ্র নাথ দেবে বিশ্ব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162তম জন্ম জয়ন্তীত এই অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধা ৰাইজ আপোনালোক আটাইকে মই ৰবি ঠাকুৰৰ এই জন্ম জয়ন্তীত অলপ যাচিছোঁ আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ এই মঞ্চখন দিয়াৰ বাবে ঠাকুৰৰ এটি বিশ্ববিখ্যাত গীত গাবলৈ চেষ্টা কৰিছোঁ বড় আশা কৰে কাছে দেখে
আপোনালোকক যিখিনিমান পাৰোঁ দেখালোঁ আমাৰ অভয়াপুৰীত আচলতে কেনেদৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। তো আপোনালোকক যিখিনিমান পাৰোঁ দেখালোঁ অলপ অলপ কৰি হ'লেও। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আৰু মই ধুমকা ব্লগ আহিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে। তো প্লিজ তাতো ফ'ল' কৰি দিব আৰু মই সকলো আপডেট দি থাকোঁ কি ব্লগ দিলোঁ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ। তো প্লিজ ফ'ল' কৰি দিব। তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন ভিডিঅ' লগ পাইছোঁ। বাই বাই টাটা।